ৰকিবুল হুছেইন কংগ্ৰেছ সাংসদজনৰ পুত্ৰ পৰিয়াললৈ আহিছে ভাবুকি জীৱনৰ নিৰাপত্তা বিচাৰি থানাত এজাহাৰ সাংসদ ৰকিবুলৰ কিন্তু কোনে কিয় ভাবুকি দিছে ধুবুৰীৰ কংগ্ৰেছ সাংসদ তথা সামুগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক প্ৰথমে আপোনালোকক শুনাই ল'ব বিচাৰিছো বৰহমপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ এক বিশেষ মন্তব্য জিকিলে তেওঁলোকে কি আমাৰ চৰকাৰ ভাঙিবই নে তেওঁলোকে পাৱাৰফুল এমএলএ হ'ব পাৰিব নেকি পুলিচটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবুলৰ ল'ৰা জিকিলেওতো দি দিম কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত এইটোতো একদম আপোনালোকে গেৰাণ্টি হৈ থাকক আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকৰ লগত মই আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে যোৱা 8 ছেপ্টেম্বৰত সামুগুৰিৰ বৰখাটত এখন দলীয় সভাত এই মন্তব্য আগবঢ়াইছিল বিজেপি বিধায়ক জিতু গোস্বামীয়ে বিজেপি বিধায়কজনৰ স্পষ্ট দাবী পুলিচ আমাৰ মতে চলে সামুগুৰিৰ পুলিচ মোৰ মতে চলে বিষয়াও চলে মোৰ মতে ৰকিবুলৰ ল'ৰা জিকিলেও কাম কৰিব নিদিও ডিপ্লু হাৰিলে সামুগুৰিত সোমাব নিদিও ৰকিবুলৰ পুত্ৰক এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবুলৰ ল'ৰা জিকিলেওতো দি দিম কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাতে বৰহমপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ এই মন্তব্যত এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে ধুবুৰীৰ কংগ্ৰেছী সাংসদ তথা সামুগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই মোৰ আৰু মোৰ ল'ৰা বিৰুদ্ধে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে আনকি তেওঁ ঐতিহ্যমণ্ডিত অভিজাত্য থকা অসম আৰক্ষীক তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে আৰু সামগ্ৰী সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাত সোমাব নিদিয়াৰ হুমকি দিছে মই ভয় খাইছোঁ সাংসদ ৰকিবুল হুছেইনৰ স্পষ্ট অভিযোগ জিতু গোস্বামীয়ে ভয় ভাবুকি দিছে আমাক মই ভয় খাইছোঁ ইপিনে জীৱনৰ নিৰাপত্তা বিচাৰি মঙলবাৰে নগাঁও আৰক্ষীৰ কাষ চাপিল ৰকিবুল হুছেইন বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে থানাত দাখিল কৰিলে এজাহাৰ তেওঁ মোক ভীতি প্ৰদৰ্শন কৰিছে তেওঁ মোক সোমাব নিদিয়ে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হ'লেও তেওঁক আমাক কাম কৰিব নিদিয়ে গতিকে তেওঁৰ পাছ ৰেকৰ্ডৰ কথা আপোনালোকে জানে তেওঁ CBI TBIৰ বিভিন্ন কেছ আছে গতিকে মই অলপ ভয় খাইছোঁ কাৰণ মোক 4বাৰকৈ এটেক হৈছে মোৰ আজি এজনো চিকিউৰিটি নাই গতিকে মই এই কথাখিনি আহি পুলিচক আপোনাৰ জনাইছোঁ সাংসদ তথা প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ লগতে অভিযোগ সামুগুৰিৰ মুষ্টিমেয় বিষয়া আৰক্ষীক ব্যৱহাৰ কৰিছে জিতু গোস্বামীয়ে এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানকো ইমেইল যোগে অৱগত কৰিছে সাংসদ ৰকিবুল হুছেইনে জিতু গোস্বামীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে গৃহমন্ত্ৰীকো আহ্বান ৰকিবুলৰ মই DGP ডাঙৰীয়াকো ইমেইল কৰি দিছোঁ এখন হাৰ্ড কপি তেখেতক দিম তেখেতে ইয়াৰ বিৰুদ্ধে ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে মই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক মইতো পিছ হুকি নাযাওঁ যি পৰ্যায়লৈ যাব লাগে যাম তেখেতৰ বিধায়ক পদ খাৰিজ হোৱাৰ পৰা আৰম্ভ কৰি নিয়ম অনুযায়ী যিখিনি পৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব বিজেপি বিধায়ক জিতু গোস্বামীক কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ লগতে প্ৰত্যাহ্বান এশটা জিতু গোস্বামী আহিলেও সামুগুৰিলৈ যোৱাত বাধা দিব নোৱাৰে ৰকিবুল হুছেইনক এটা কথা ঠিক যে ৰাইজৰ ওচৰত যাবৰ কাৰণে এনেকুৱা এশটা জিতু গোস্বামীয়ে মোক বাধা দিব নোৱাৰে আমাক বাধা দিব নোৱাৰে অৰিজিনেল আলফাৰ দিনতো আমি কংগ্ৰেছ কৰিছিলোঁ ৰাইজৰ মুখত আছোঁ এতিয়া ডুপ্লিকেট এই চালফাবিলাকক আমি ভয় কৰিম নেকি সামুগুৰিৰ পৰা ভাৰ্গৱ হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NK TV